ক্রিয়া সন্ধান গণেশ্বরায় নমঃ। কলগুড়ি গ্রহরাজ শ্রী শ্রী শনি মন্দিরত অষ্টম বার্ষিক শ্রী শ্রী শনি মহামেলা ও নবগ্রহ মহাযজ্ঞর প্রথম দিন। আর আমার প্রথম দিনের কার্যসূচিত আছিলে বিগ্রহ স্নান আর শ্রী শ্রী শনি মহারাজের পূজা অর্চনা। ইতিমধ্যে আমার শনি মহারাজের পূজা অর্চনা প্রায় সমাপ্তির দিকে, কেবল হোম আরম্ভ হব অলপ পিছতে। তো কথা হয়েছে আমার এইবার অষ্টম বার্ষিক চলিছে। এইবার বারে বরণীয় কার্যসূচীরে আমি শনি মহারাজর পূজা অর্চনা তথা নবগ্রহ মহাযজ্ঞর আয়োজন কৰিছোঁ। আসলতে আমি এই যে যজ্ঞ বা পূজা আগবঢ়াইছোঁ এয়া হৈছে বিশ্ব শান্তি কামনায় আমি কৰি আহিছোঁ, যাতে সমগ্র বিশ্ববাসীর যাতে মঙ্গল হয় সেই কারণে আমি বকলগুড়ি মানে নবগ্রহ মহাযজ্ঞ শ্রী শ্রী শনি মহামেলা আমি আয়োজন কৰি আহিছোঁ। আমার 5 দিনীয়া কার্যসূচী। আজি প্রথম দিন হয়েছে, মানে অহাকালি আছে স্থানীয় শিল্পীর দ্বারা গীতমাত পরিবেশন। আসলতে আমি এইবার খুব অলপ ব্যতিক্রম ধরনে আমার এই মহামেলার আয়োজন কৰিছোঁ। আমার অসমৰ প্রখ্যাত যোগাচার্য মাননীয় সুভাষিস মহোদয়ে ইয়াতে এদিনীয়া বিনামূলীয়া চিকিৎসা শিবির অনুষ্ঠিত কৰিব। আমি তেখেতক আমন্ত্রণ জনাইছোঁ। সেয়া অহা সোমবাৰে দিনৰ 12 বজাৰ পৰা আৰম্ভ হ'ব আৰু ৰাতি যোগ আলোচনা চক্ৰ হ'ব। আৰু আমাৰ এই অনুষ্ঠানত এইবাৰ অসমৰ বিশিষ্ট ব্যক্তিসকলকো আমন্ত্রণ জনোৱা হৈছে। আমাৰ বিধানসভাৰ অধ্যক্ষ মাননীয় বিশ্বজিৎ দৈমাৰী ছাৰ উপস্থিত থাকিব। আমাৰ অসম ৰাজ্যিক বিজেপি সভাপতি মাননীয় ভৱেশ কলিতা ছাৰ উপস্থিত থাকিব। আমাৰ স্থানীয় ইএম মাননীয় রণেন্দ্র নার্জারি থাকিব। আর অলপ আগতে আমার প্রাক্তন ইএম মাননীয় গণেশ কছাৰী উপস্থিত হয়েছিলে আৰু অহাকালি বা পৰহিও আকৌ আহিব। তো আমি বিভিন্ন ধৰণৰ আয়োজন আমি এইবাৰ মেলাত কৰিছোঁ। আমাৰ দৰঙৰ মানে সুকণ্ঠী নাগাৰা নামৰ গায়িকা প্ৰিয়ংকা শইকীয়া ডাঙৰীয়ানীও উপস্থিত হ'ব। ইয়াতে আহি নাম পৰিৱেশন কৰিব। আৰু অসমৰ এজন প্ৰখ্যাত বাউল শিল্পী মায়াঙৰ বাউল সম্ৰাট জগদীশ সরকার আর পশ্চিমবঙ্গৰ পৰা আমন্ত্রিত শিখাপাল ইয়াতে দুদিনীয়া কাৰ্যসূচীলৈ আহিব, বাউল সংগীত পৰিৱেশন কৰিব। ইয়াৰ লগতে আমি পশ্চিমবঙ্গৰ পৰা আমি কণ্ঠশিল্পী আমন্ত্ৰণ কৰিছোঁ। বুধবাৰে হ'ব ন, বুধবাৰে আমাৰ কণ্ঠশিল্পীয়ে ইয়াতে আহি মানে গীত পৰিৱেশন কৰিব। আগন্তক আমাৰ যি নৱবৰ্ষ সেই নৱবৰ্ষৰ শুভেচ্ছা যাচিছোঁ। লগতে আমার আজির যে অষ্টম বার্ষিক শ্রী শ্রী শনি মহামেলা উদযাপন আমি প্রত্যেক বছরেই খুব ধুমধামেৰে কৰোঁ। আৰু ধুমধামেৰে কৰাৰ লগতে এইবাৰ আমি অলপ ব্যতিক্ৰম কৰিবলৈ ওলাইছোঁ। কাৰণ কি আমাৰ প্ৰত্যেকটো মানুহৰ সুস্বাস্থ্যৰ প্ৰয়োজন। প্ৰত্যেকটো মানুহৰ সুস্বাস্থ্যৰ প্ৰয়োজনৰ লগতে আমাৰ যোগৰ বিশেষ দৰকাৰ, যাৰ বাবে আমি এইবাৰ আমাৰ শনি মেলাত আমি ব্যতিক্ৰম হিচাপে আমাৰ যি যোগ চৰ্চা সেই যোগ চৰ্চাৰ এটা কাৰ্যসূচী আমি হাতত ৰাখিছোঁ। এই কাৰ্যসূচীত আমি আমাৰ অসমৰ প্ৰখ্যাত এজন যোগাচাৰ্য সুভাষিস মহোদয় আমাৰ ইয়াত উপস্থিত থাকিব। তেখেতে যোগৰ বিষয়ে বিভিন্ন জ্ঞান দিব। লগতে আমাৰ ইয়াত যোগ শিবিৰ এখন হ'ব, য'ত মানুহে আমাৰ ইয়াত মানে কি ধৰক কোনোবাই যদি ৰোগী হয় তেনেকুৱা মানুহে ইয়াত দেখাবলৈ পাব, মানে তেওঁৰ লগত আলোচনা কৰিব পাৰিব। আৰু তেখেতে যোগৰ বিষয়ে মানে বহুত জ্ঞান দিব। ইয়াত আমি এটা ডাঙৰ এটা অনুষ্ঠানৰ আয়োজন কৰিছোঁ। লগতে আমাৰ ইয়াত কি হৈছে, আমি আমাৰ শিৱানন্দ যোগাশ্ৰম তথা যোগ কলেজ, এই কলেজৰ পৰা আমি আমাৰ গাঁৱৰ তথা বিভিন্ন অঞ্চলৰ পৰা যিসমূহ মানে আপোনাৰ উঠি অহা ল'ৰা ছোৱালীসমূহ আছে তেওঁলোকক আমি আমাৰ এই অনুষ্ঠানটোৰ পৰা সাৰ্টিফিকেট দিয়াৰ ব্যৱস্থা কৰিছোঁ। তেওঁলোকক আমি ইতিমধ্যে প্ৰশিক্ষণ দিছোঁ। প্ৰশিক্ষণ দিয়াৰ পিছত 3 মাহৰ যি প্ৰশিক্ষণ সেই প্ৰশিক্ষণ আমাৰ দিয়া হৈছে। লগতে তেখেতসকলক আমি আমাৰ এই অনুষ্ঠানৰ জৰিয়তে আমি তেখেতসকলক এখন সাৰ্টিফিকেটেৰে আমি সাৰ্টিফিকেট দিম তেখেতসকলক। আৰু আমাৰ যি 5 দিনীয়া কাৰ্যসূচী, এই কাৰ্যসূচীত আমাৰ আজি প্ৰথম দিন হয়। প্ৰথম দিনত আমাৰ আচলতে পূজাই কৰা হয়। আৰু আপোনাৰ দ্বিতীয় দিনত থাকিব আমাৰ স্থানীয় নৃত্যৰ লগতে আপোনাৰ গীত মাত থাকিব।
আৰু আপোনাৰ সোমবাৰে আমাৰ বিশেষ আকৰ্ষণ হৈছে আমাৰ চিপাঝাৰত মিছ প্ৰিয়ংকা শইকীয়াৰ নাগৰা নাম। তাৰ লগতে আমাৰ সোমবাৰে আৰু মংগলবাৰে আৰু বুধবাৰে থাকিব আমাৰ বাউল সংগীত। তো তাৰ লগতে আমি আমাৰ কমিটিৰ সিদ্ধান্তত এটা আমি কৰিছোঁ যে আমাৰ এইবাৰ গায়কটো নাছিলে, যদিও আমি কমিটিয়ে সিদ্ধান্ত কৰি আমাৰ বুধবাৰে যিদিনা লাষ্টৰ দিনা কাৰ্যসূচী, এই কাৰ্যসূচীত আমি গায়কটো অন্তৰ্ভুক্ত কৰিছোঁ। সেইকাৰণে সমূহ ৰাইজক আমাৰ এই অনুষ্ঠানত আহি উপস্থিত হৈ আমাৰ অনুষ্ঠানটো উপভোগ কৰিবলৈ মই আহ্বান জনাইছোঁ। ধন্যবাদ। বকুলগুৰি শ্ৰী শ্ৰী গহৰাজ শনি মন্দিৰত আজি শনি পূজা আৰু শনি মহামেলাৰ যি 5 দিনীয়া কাৰ্যসূচী, এই কাৰ্যসূচীত আজি প্ৰথমত ইতিমধ্যে পূজা আমাৰ সমাপ্ত হ'বই আৰু 4 দিন আমাৰ প্ৰগ্ৰাম আছে। অহাকালিৰ প্ৰায় 4 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আমি এটা আয়োজন ৰাখিছোঁ। এই আয়োজনত বহুত শিল্পী ইয়াতে গীত মাত পৰিৱেশন কৰিব। লগতে আমাৰ যি অসমৰ যি ৰাইজ আছে, আমাৰ ইয়াতে বহুত ৰাইজ ইয়াতে সমাগত হয়। সেয়েহে আমি সকলো ৰাইজৰ ওচৰত আমি সমিতিৰ পক্ষৰ পৰাই এটাই অনুৰোধ জনাইছোঁ, যাতে চবেই আহি আমাৰ এই মেলাস্থলীত আহি উপস্থিত হয় আৰু মেলা উপভোগ কৰে। 5 দিনীয়া কাৰ্যসূচী হ'ব। এই 5 দিনীয়া কাৰ্যসূচীত আমাৰ বহুতো অনুষ্ঠান আছে। তাৰে মাজত যোগাচাৰ্য, আমাৰ যিটো যোগ শিক্ষা, সেই শিক্ষা সম্পৰ্কেও আলোচনা আছে। এই আলোচনাত আৰু হেৰি আছে, কিবা কয় নাগৰা নাম আছে, লগতে আপোনাৰ বাউল সংগীত আছে আৰু আপোনাৰ গায়কো আছে। এনেকুৱা ধৰণৰ অনুষ্ঠান আমি ৰাখিছোঁ।